প্ৰিয়সকল, বাইবেলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ পৰিত্ৰাণৰ শিক্ষা অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি অনন্ত জীৱন আমাৰ আছে, এই ক্ষেত্ৰত আমাৰ শিক্ষা স্পষ্ট আৰু শুদ্ধ হ'ব লাগে। বাইবেলৰ বাকী যিবিলাক শিক্ষা আৰু প্ৰেক্টিছ, এইবিলাক অলপ কেতিয়াবা আমাৰ ভুল বুজাবুজি থাকিলেও তাক শুধৰাব পাৰি। কিন্তু যদি পৰিত্ৰাণৰ ক্ষেত্ৰত আপোনাৰ ভুল শিক্ষা থাকে, আপুনি ভুল বুজি থাকে, তেতিয়াহ'লে এইটোৱে কিন্তু আপোনাক নৰকলৈ লৈ যাব। এদিন আপুনি খ্ৰীষ্টান জীৱন জীয়াৰ পাছতো, খ্ৰীষ্ট ঘৰত থাকিও, মণ্ডলীত থাকিও এই শিক্ষা ভুলকৈ লৈ ভুল বিশ্বাস যদি আপুনি ৰাখিছে, তেতিয়াহ'লে এইটোৱে কিন্তু আপোনাক এদিন নৰকলৈ লৈ যাব। আৰু সেইকাৰণে এই শিক্ষা স্পষ্ট আৰু শুদ্ধ হোৱাটো আমি সদায় চেষ্টা কৰিব লাগে। ধন্যবাদ।